কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আছে। এতিয়া গুণ্ডা যদি তেখেত গুণ্ডা, মই গুণ্ডা নহয়। যথেষ্ট কাম কৰিছে আমাৰ গোলাঘাটৰ ৰাইজৰ কাৰণে, বিশেষকৈ মথাউৰি পাৰত থকা মানুহসকল বহুত কষ্টত আছিলে, তেখেতলোকৰ ৰাস্তা পথ নাছিলে। বাইদেৱে প্ৰায় 25 কিলোমিটাৰমান ৰাস্তা মথাউৰিৰ কাষত বনালে। আজি তাৰে দুটা আমি আৰম্ভ কৰিলোঁ, এটা অলৰেডি আৰম্ভ বাইদেৱে কৰিলে, তাকো চাই আহিলোঁ, খুব ভাল হৈছে। সাধাৰণতে নৈপৰীয়া ৰাইজৰ ৰাস্তাবিলাক বেয়া, কিন্তু তেওঁলোকে মথাউৰিও হয়, তেওঁলোকৰ কাৰণে মথাউৰিও হয়তো ৰাস্তাও হয়। এতিয়া মথাউৰিটো ষ্ট্ৰং হ'ল, ৰাস্তাও হ'ল, মানুহৰ খুব অহা যোৱা কৰিবলৈ ভাল পৰিৱেশ হৈছে। এনেকৈ অসমত যোৱা 3 বছৰত আমি 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিছোঁ। তাৰ পৰা বানপানীও কমিছে আৰু মানুহৰ যোগাযোগৰো অৱস্থা ভাল হৈছে। এই কাম আৰু কৰিম, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সমষ্টিলৈ দেখোন নাযায়েই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জাগিৰোডলৈ নাযায় নহয়, তেওঁ আচলতে লাহৰীঘাটলৈও নাযায়। লাহৰীঘাটৰ মানে ভোট দিয়ে। ঢিং ৰূপহিলে তেওঁ এইবাৰ নতুনকৈ হৈছে, আগতে আছিলে যমুনামুখ। যোৱাবাৰ তেখেতক জিকাইছিলে যমুনামুখৰ আৰু লাহৰীঘাটৰ ৰাইজে, তাতো তেওঁ নাযায়। গতিকে তেওঁলোকেতো ভোট দিয়ে, তেওঁলোক সাম্প্ৰদায়িকভাৱে তেওঁলোকক ভোট দিয়েই, কিন্তু জাগিৰোডত তেওঁৰ মতলবেই নাই। জাগিৰোডলৈকে প্ৰদ্যুৎ বৰদলৈ নাযায়। জাগিৰোডত ভোট বহুত কমো পাইছে, মানে যাৰ পাইছে আপোনালোকে কোনে পাইছে ক'লোৱে। মোৰ তাত 47,000 বংগীয় মুছলমান ভোট আছে, তাৰে মেক্সিমাম পাইছে। গতিকে প্ৰদ্যুৎ বৰদলৈৰ কথাত মই বৰ বেছি গুৰুত্ব। প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ আছে, প্ৰসন্ন তৰুং আৰু তেওঁৰ পত্নীৰ নিৰুদ্দেশ, আৰু কোনোবাই কয় তেখেতলোকৰ মৃত্যু হ'ল। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আছে। এতিয়া গুণ্ডা যদি তেখেত গুণ্ডা, মই গুণ্ডা নহয়, কাৰণ মোৰ পাৰ্টিকুলাৰ কোনো অভিযোগ মোৰ এগেইনষ্টত নাই। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আছে। এতিয়া গুণ্ডা যদি তেখেত গুণ্ডা, মই গুণ্ডা নহয়। যথেষ্ট কাম কৰিছে আমাৰ গোলাঘাটৰ ৰাইজৰ কাৰণে, বিশেষকৈ মথাউৰি পাৰত থকা মানুহসকল বহুত কষ্টত আছিলে, তেখেতলোকৰ ৰাস্তা পথ নাছিলে। বাইদেৱে প্ৰায় 25 কিলোমিটাৰমান ৰাস্তা মথাউৰিৰ কাষত বনালে। আজি তাৰে দুটা আমি আৰম্ভ কৰিলোঁ, এটা অলৰেডি আৰম্ভ বাইদেৱে কৰিলে, তাকো চাই আহিলোঁ, খুব ভাল হৈছে। সাধাৰণতে নৈপৰীয়া ৰাইজৰ ৰাস্তাবিলাক বেয়া, কিন্তু তেওঁলোকে মথাউৰিও হয়, তেওঁলোকৰ কাৰণে মথাউৰিও হয়তো ৰাস্তাও হয়। এতিয়া মথাউৰিটো ষ্ট্ৰং হ'ল, ৰাস্তাও হ'ল, মানুহৰ খুব অহা যোৱা কৰিবলৈ ভাল পৰিৱেশ হৈছে। এনেকৈ অসমত যোৱা 3 বছৰত আমি 1100 কিলোমিটাৰ মথাউৰি পকীকৰণ কৰিছোঁ। তাৰ পৰা বানপানীও কমিছে আৰু মানুহৰ যোগাযোগৰো অৱস্থা ভাল হৈছে। এই কাম আৰু কৰিম, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সমষ্টিলৈ দেখোন নাযায়েই। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জাগিৰোডলৈ নাযায় নহয়, তেওঁ আচলতে লাহৰীঘাটলৈও নাযায়। লাহৰীঘাটৰ মানে ভোট দিয়ে। ঢিং ৰূপহিলে তেওঁ এইবাৰ নতুনকৈ হৈছে, আগতে আছিলে যমুনামুখ। যোৱাবাৰ তেখেতক জিকাইছিলে যমুনামুখৰ আৰু লাহৰীঘাটৰ ৰাইজে, তাতো তেওঁ নাযায়। গতিকে তেওঁলোকেতো ভোট দিয়ে, তেওঁলোক সাম্প্ৰদায়িকভাৱে তেওঁলোকক ভোট দিয়েই, কিন্তু জাগিৰোডত তেওঁৰ মতলবেই নাই। জাগিৰোডলৈকে প্ৰদ্যুৎ বৰদলৈ নাযায়। জাগিৰোডত ভোট বহুত কমো পাইছে, মানে যাৰ পাইছে আপোনালোকে কোনে পাইছে ক'লোৱে। মোৰ তাত 47,000 বংগীয় মুছলমান ভোট আছে, তাৰে মেক্সিমাম পাইছে। গতিকে প্ৰদ্যুৎ বৰদলৈৰ কথাত মই বৰ বেছি গুৰুত্ব। প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অভিযোগ আছে, প্ৰসন্ন তৰুং আৰু তেওঁৰ পত্নীৰ নিৰুদ্দেশ, আৰু কোনোবাই কয় তেখেতলোকৰ মৃত্যু হ'ল। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আছে। এতিয়া গুণ্ডা যদি তেখেত গুণ্ডা, মই গুণ্ডা নহয়, কাৰণ মোৰ পাৰ্টিকুলাৰ কোনো অভিযোগ মোৰ এগেইনষ্টত নাই।